স্বৰ্গদেউ চাওলুং চুকাফাই 1228 খ্ৰীষ্টাব্দত আজিৰ দিনটো 2 ডিচেম্বৰ তাৰিখে পবিত্ৰ অসম ভূমিত প্ৰৱেশ কৰি সাত ৰাজ মিলাই এক ৰাজ কৰাৰ যি পৰম্পৰা, বৰ অসমৰ যি ভেটি নিৰ্মাণ, এই নিৰ্মাণৰ আজিৰ দিনটো আমাৰ কাৰণে সকলোৰে কাৰণে স্মৰণীয়, শৌৰ্য বীৰ্য সাহসৰ অন্যতম আজিৰ দিন হিচাপে আমি উদযাপন কৰিছোঁ অসম দিৱস ৰূপে। আজি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বাসগৃহত নতুন দিল্লীত আজি এই কাৰ্যসূচীৰ আয়োজন হৈছে আৰু আমি সকলোৱে আহি স্বৰ্গদেউ চাওলুং চুকাফালৈ শ্ৰদ্ধাৰে প্ৰণিপাত জনাইছোঁ আৰু আমি আজি সকলোৱে আকৌ এবাৰ সংকল্প লৈছোঁ যে যেনেকৈ 17 বাৰ মোগলক পৰাজিত কৰিছিল আহোম সেনাই, অসমীয়া সেনাই, তেনেকৈ আজিৰ আধুনিক মোগলসকল বা সেই মোগলৰ আধুনিক যিসকল বংশধৰ বা সেই সময়ৰ বদন বৰফুকনৰ যিসকল বংশধৰে অসমখনক সকলো দিশৰ পৰা কেনেদৰে কেৱল ৰাজনীতিৰ নামত, শাসনৰ নামত যি ধৰণে আমাৰ ওপৰত আক্ৰমণ কৰা সকলৰ পক্ষ লৈছে, সেই সকলকো আজি আমি সোঁৱৰাই দিছোঁ যে আজি আমাৰ এই বৰ অসমখনক যিকোনো মূল্যৰ বিনিময়ত আমি আমাৰ জাতিটোক জীয়াই ৰাখিব লাগিব, সমৃদ্ধ কৰিব লাগিব, আত্মনিৰ্ভৰশীল অসম ৰূপে গঢ়ি তুলিব লাগিব। আজিৰ দিনটোত আমি সেই সংকল্প সকলোৱে গ্ৰহণ কৰিছোঁ বা অসমবাসীৰ সমূহ ৰাইজক মই এইটো আহ্বান জনাইছোঁ, আজিৰ দিনটোত সকলোৱে সংকল্প লওক, বৰ অসম যি আছিল এই বৰ অসম আমি আমাৰ হাতত ৰাখিব লাগিব। মোগলৰ যি আগ্ৰাসনৰ আধুনিক বংশধৰসকল আছে, সেইসকলৰ বিৰুদ্ধে সকলোৱে একত্ৰিত হ'ব লাগিব।